আজি আমাৰ কেবিনেটত কাৰ্বি ভৈয়ামত বাস কৰা কাৰ্বি ৰাইজৰ বাবে আপোনালোকে জানে যে কাৰ্বি সমাজ পাহাৰত বাস কৰে আৰু কাৰ্বি সমাজ ভৈয়ামতো বাস কৰে। ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অট'নমাছ কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয়। ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ যি যুগান্তকাৰী এক সিদ্ধান্ত গ্ৰহণ কৰি 25 তাৰিখে কাৰ্বি কল্যাণ সাহিত্য পৰিষদ বিলখন উত্থাপন কৰিব। সেয়েহে আমি কাৰ্বিসকলে অতি আনন্দিত হৈছোঁ। সেয়েহে সমূহ মৰিগাঁওবাসী কাৰ্বিসকলে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা, শ্ৰদ্ধাৰ আমাৰ জাগৃত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সকলোকে মৰিগাঁওবাসী কাৰ্বি সমাজৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই বহুত দিনে এটা পুৰণি আমাৰ কাৰ্বি ভৈয়ামৰ জনজাতিৰ কাৰণে এটা ভাল দিন আমালৈ আগবঢ়াইছে। সেয়ে আমি তেখেতক আমি কোটি কোটি প্ৰণাম জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ। আৰু লগতে আমি আমাৰ অসম চৰকাৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ছাৰকো এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেখেতৰ আমাৰ মৰিগাঁও জিলাৰ বাবে এটা অৰিহণা আছে বুলি আমি অনুভৱ কৰিছোঁ। লগতে আমাৰ তুলিৰাং ৰহাং ছাৰ যিজন আমাৰ কাৰ্বি আংলঙৰ CM ছাৰ, আমি তেখেতকো এই ক্ষেত্ৰত আমি যথেষ্ট অৰিহণা আগবঢ়াইছে বুলি আমি অনুভৱ কৰিছোঁ। লগতে আমাৰ এই মৰিগাঁও জিলা সদৌ মৰিগাঁও জিলা হৈ আমি কাৰ্বি সমাজৰ হৈ আমি এই সকলোকে আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ কেবিনেটত কাৰ্বি ভৈয়ামত বাস কৰা কাৰ্বি ৰাইজৰ বাবে আপোনালোকে জানে যে কাৰ্বি সমাজ পাহাৰত বাস কৰে আৰু কাৰ্বি সমাজ ভৈয়ামতো বাস কৰে। ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অট'নমাছ কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয়। ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই 25 তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।